26 ৰণাংগনত নামি পৰিছে শাসক বিৰোধী কংগ্ৰেছ অগপ বিজেপিৰ সমানেই তৎপৰতা এয়া বজালিত ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ কাৰ্যসূচীত ভাগ লৈছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰাক্তন সাংসদ আব্দুল খালেকে আৰু এই অনুষ্ঠানত অংশ লৈ কংগ্ৰেছৰ নেতা কৰ্মীৰ ডাইৰেক্ট টাৰ্গেট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ময়ো ক'ব পাৰোঁ যে আমাৰ মানুহে বিজেপিত আছে কাৰণ মুখ্যমন্ত্ৰীটো এতিয়া নিজে বিভিন্ন কেলেংকাৰীত অভিযুক্ত হোৱাৰ পিছতহে তালৈ গৈছে তেওঁ কেলেংকাৰী মুক্ত হৈ পেলাই গুচি অহাৰ সম্ভাৱনা আছে কিন্তু আমি তেওঁক ল'ব বিচৰা নাই ইয়াৰ উদাহৰণ স্পষ্টভাৱে আপোনালোকে পাব মহাৰাষ্ট্ৰত যেতিয়া অজিত পাৱাৰে বিজেপিত গৈ নিজৰ কামখিনি কৰি আকৌ ঘূৰি আহিছিলে পিছত অৱশ্যে এতিয়া আকৌ তেওঁ গ'ল সেই গতিকে আমাৰ কংগ্ৰেছৰে আজি মন্ত্ৰী বেছিকৈ লৈছে বিজেপিক প্ৰতাৰণা কোনে কৰি আছে বিজেপিত থাকি পেলাই এইটোতো তেওঁ আমাৰ গোটেই এটা টীম লৈয়ে গৈছে আমাৰ টীমটোৱে তাত চলাই আছে কিন্তু আমি কংগ্ৰেছীসকলে আমাক কয় যে তেওঁলোকক ঘূৰি আহিলেও জাগা দিব নালাগে বিৰোধী ঐক্যৰ চৰকাৰ গঠনৰ দাবী তুলিছে দেৱব্ৰত শইকীয়াই পিছে কংগ্ৰেছে এতিয়াও চূড়ান্ত কৰা নাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী আনপিনে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা টেঙা আমৰ সৈতে তুলনা কৰিছে প্ৰাক্তন সাংসদ আব্দুল খালেকে এইবাৰ তেওঁৰ পৰাজয় নিশ্চিত তেওঁৰ চৰকাৰৰ পৰাজয় নিশ্চিত কাৰণ অসমৰ জনগণ টেঙা আম এবাৰহে বিক্ৰী হয় টেঙা আম বহুত বিক্ৰী হ'ল ধৰ্মৰ আফিং বহুত বিক্ৰী হ'ল নতুনকৈ আৰু বিক্ৰী নহয় আৰু সেইকাৰণে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰাজয় নিশ্চিত লখিমপুৰত শক্তি প্ৰদৰ্শন কৰিবলৈ বিজেপিয়ে পাতিছে যোগদানৰ কাৰ্যসূচী বিজেপিত যোগদান কৰিছে বহু নেতাকৰ্মীয়ে আনপিনে তেজপুৰত এতিয়া আকৰ্ষণীয় পৰ্যায়ত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মাজত যুঁজ শোণিতপুৰ জিলাৰ 5টা বিধানসভা সমষ্টিত 25গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু ইয়াৰ মাজতেই আৰম্ভ হৈছে বোকা ছটিওৱাৰ খেল শিৱৰামৰ ৰাজনীতিৰ কথাটো প্ৰত্যেকবাৰে হয় এইটো কথাটো কিন্তু এইবাৰ আমাৰ অসম প্ৰদেশ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত তেখেতে যি ধৰণে তেখেতৰ এটা টীমে গোটেই ছাৰ্ভে কৰি আছে গোটেই আমাৰ অসমত কোন জেগাত কাক প্ৰাৰ্থিত্ব প্ৰত্যাশী দিলে জয়যুক্ত হ'ব পাৰিব ইতিমধ্যে আমাৰ 2টা ৰাউণ্ড ছাৰ্ভে হৈ গৈছে এইবাৰ নিৰ্বাচনটো বৰ গুৰুত্বপূৰ্ণ নিৰ্বাচন এইকাৰণে আপোনাৰ কথাটো ঠিক আমি আগতে তেনেকৈ আমাৰ দেখি আহিছোঁ যে আমাৰ খন্তিমাৰ ৰাজনীতি প্ৰত্যেক ৰাজনৈতিক দলতে থাকে কিন্তু এইবাৰ গৌৰৱ গগৈৰ নেতৃত্বত ছাপ'জ আমি তেজপুৰত আমাৰ আনজন প্ৰাৰ্থিত্ব বিচাৰিছে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক তেখেতে 8জনকে বহাব তাৰ ভিতৰতে আলোচনা কৰি যাক তেখেতসকলে ছাৰ্ভে আনিছে তেখেতসকলে মতামত লৈহে প্ৰাৰ্থী এজন দিয়া হ'ব এনেকৈয়ে এতিয়া শাসক বিৰোধী সমানেই তৎপৰ হৈ পৰিছে 26ৰ বিধানসভা নিৰ্বাচনক লৈ আৰু ইয়াৰ মাজতেই যোগদান পদত্যাগ আৰু দলীয় কাৰ্যসূচীৰো ধুমুঠা পৰিলক্ষিত হৈছে বজালিৰ পৰা প্ৰণৱ গোস্বামী লখিমপুৰৰ পৰা কৰুণা কৃষ্ণ নাথ আৰু তেজপুৰৰ পৰা ৰূপজ্যোতি গোস্বামী DY 365